পুণ্যাত্মা সৰ্জন বাপ বান্ধৱ আপোনাক ভাগ্যৱান আপোনাক সদাশয় নৰনাৰায়ণ জনতা জনাৰ্দন যাৰা সবে মহা মহা পুণ্য উপাৰ্জন কৰাৰ মানস কৰিছে আৰু মহা মহা ভাগ্যই আপোনাক লাগ লৈছে যাৰ বাবে আপোনাক ভাগৱত বস্তু শ্ৰৱণ কৰিবৰ বাবে এয়া আগবাঢ়ি আহিছে য'ত ভাগৱত বস্তু ভগৱন্তৰ কথা বস্তু নাম বস্তু শ্ৰৱণ কীৰ্তন হয় সেই ঠাইখনৰ নাম আপোনালোকৰ নাম গায়কখনৰ নাম গাহৰি চোৱা কিন্তু যেতিয়াই আপোনালোকে ইয়াত ভাগৱত কথা আলোচনাৰ বাবে ভাগৱত বস্তু নিৰ্ধাৰিত হোৱাৰ বাবে আয়োজন কৰিলে এই ঠাইখনিৰ নাম সেই গাহৰি চোৱা নামৰ পৰা ই উন্নীত হৈছে ই পৰ্যবেক্ষিত হৈছে ই আগবাঢ়ি গৈছে এই ঠাইখনিৰ নাম পৰিৱৰ্তন হৈ গৈছে নামটো কি হৈছে এয়া দ্বিতীয় বৈকুণ্ঠ এয়া আমি নিজে কোৱা কথা নহয় ভাগৱত গ্ৰন্থখনিয়ে কৈছে কি কৈছে মূল ভাগৱতত কৈছে তত্ৰৈব গংগা যমুনা তত্ৰ গোদাবৰী সিন্ধু সৰস্বতী কৃষ্ণ সৰ্বাণি তীৰ্থানি বসন্তি তত্ৰ যথা সুদুদ্ধাৰ কথা প্ৰসংগ য'ত ভগৱত অচ্যুতৰ কথা বস্তু নিনাদিত হয় শ্ৰৱণ কীৰ্তন পাঠ আদি হয় সেই ঠাই বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হয় আৰু সেই ঠাইলৈ তত্ৰৈব গংগা যমুনা তত্ৰ গোদাবৰী সিন্ধু সৰস্বতী কৃষ্ণ সৰ্বাণিৰ তীৰ্থানি বসন্তি তত্ৰ যথা সুদুদ্ধাৰ কথা প্ৰসংগ ভগৱন্ত অচ্যুতৰ কথা বস্তু প্ৰকাশ হোৱা ঠাইলৈ সকলো দেৱতা সকলো তীৰ্থই তালৈ গতি কৰে ভাগৱত গ্ৰন্থতে দেৱতাবিলাকৰ লেখা দিছে নাম দিছে কোন কোন দেৱতা তালৈ আহে ভগৱত কথামৃত পান কৰিবলৈ ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বৰুণ বায়ু বহ্নি প্ৰজাপতি অ কাৰ্তিক কমলা চন্দ্ৰিকা শংকৰ গণেশৰ সৰস্বতী অচিনি কুমাৰ ধৰ্মযম ৰাজা অনুজত দেৱ আছে শুদ্ধ পৰিপাক লাগি আপোনাক ভ্ৰময় ভকতৰ আছে এই দেৱতাসকলে সকলৰ নাম কৈছে তালিকা কৈছে এই দেৱতাসকল তালৈ ধাবিত হয় তীৰ্থবিলাকৰ কথা কৈছে গংগাকে প্ৰমুখ কৰি গংগা বাৰাণসী কেদাৰ কাবেৰী কাশী সিদ্ধ কাঞ্চী সিন্ধু লোহিত পুষ্কৰ ক্ষেত্ৰ পয়চিনী সৰুজ শপত সিন্ধু সৌৰুজ গণ্ডকী আদি কৰি যত তীৰ্থ আছে শুদ্ধ পৰিপাক লাগি আপোনাক ভ্ৰময় ভকতৰ আছে ভগৱন্তৰ ভকত আপোনাক হবে তেৰা হবে ভগৱন্তৰ গুণানুকীৰ্তন কৰা সেই স্থানলৈ তীৰ্থবিলাকো তীৰ্থত নাথাকে বোলে তীৰ্থৰ পৰা তালৈ গতি কৰে তালৈ ধাবিত হয় আনকি মুকুতি ভগৱন্তত ভকতি কৰি জীৱবিলাকে সংসাৰ চক্ৰত বাৰ বাৰ জন্ম লৈ বাৰ বাৰ মৰি বহু বহু জন্ম জন্মান্তৰ পুণ্য সঞ্চয় কৰি উপাৰ্জন কৰি সাধনা কৰি তেওঁলোকে মুকুতি লাভ কৰে সেই মুকুতিবন্তসকলো সেই মুকুতিও মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুকলয়ু বাপ বুলি কৰয় কাকুতি এই মুকুতিয়েও বোলে কাকুতি কৰেহি ভকতক এই কথাটোকে আকৌ প্ৰমাণ কৰিছে এই কথাটো যে সঁচা এই কথাটোকে আকৌ প্ৰমাণ কৰিছে ভগীৰথে গংগা উন্নয়ন কৰোঁতে ভাগৱততে ভগীৰথৰ গংগা উন্নয়ন কাহিনীটো আপোনালোকে পাইছে তেৰাসবে পাইছে ভগীৰথে যেতিয়া গংগা উন্নয়ন কৰিলে নমাই আনিলে নমাই অনাৰ আগে আগে গংগাই সুধিছে ভগীৰথক গংগা দেৱী বুলিলন্ত শুনা বাপু ভগীৰথ হৰিপুষ বাৰু পাপচয় অ মই কেন মতে শুদ্ধি হৈবো নজানো বুদ্ধি কি কৰিবো তাহাৰ নিৰ্ণয় গংগাই ভগীৰথক ক'লে বোপাই ভগীৰথ তই মোক নিবলৈ আহিলি মই যাবলৈ ওলালো তোৰ উপৰি পুৰুষ কপিল মুনিৰ খাৱত নষ্ট হ'ল ধ্বংস হ'ল এতিয়া তাৰ সাপ মোচনৰ বাবে গংগাক মোক নিবলৈ আহিছ মই যাবলৈ ওলাইছোঁ পিছে তোৰ উপৰি পুৰুষ উদ্ধাৰ হোৱাই নহয় পৃথিৱীৰ সকলো পাপীয়ে উদ্ধাৰ হ'ব
গোটেই পাপীবিলাকে পাপবিলাক মোৰ গাত থওঁতে মই গোটেই পাপীবিলাকৰ পাপবিলাক মই লওঁতে মই গংগা পাপিনী হৈ যাম। মই কোনো মতে সুধি হৈ নাযাওঁ নুসুধি কি কৰিব তাহাৰণি নহয়। মই লোকৰ পাপবিলাক লওঁতে পাপিনী হৈ যাম। মই কেনেকৈ উদ্ধাৰ হ'ম? মোৰ উদ্ধাৰৰ কিবা উপায় তই চিন্তা কৰিছনে নাই? শুনি ভগীৰথে পাছে বুলিলা গংগাৰ আগে, শুনামাও বচন আমাৰ। অ নকৰিবা তুমি দৰ তজু পাপ নিৰন্তৰ, সাধু সবে কৰিবে সংহাৰ। আইও মা, তুমি চিন্তা কৰিব নালাগে। তোমাৰ পাপবিলাক শেষ কৰিবৰ কাৰণে, নাশ কৰিবৰ কাৰণে পৃথিৱীত সাধুসকল আছে, সন্তসকল আছে, ভকতসকল আছে। এই ভকতসকলে তোমাৰ পাপ এদিন নাশ কৰিব। বোলে কেনেকৈ, কেতিয়া? পাতকীৰ সংস্পৰ্শত মহা তীৰ্থ যত, পাপে হুৱে পৰম মলিন। পাতকীবিলাকৰ সংস্পৰ্শত মহা তীৰ্থবিলাক পাপত যেতিয়া মলিন হৈ থাকিব, পাপে হুৱে পৰম মলিন। অ হৰিক হৃদয় লয়া, ভকতে পৰশে গয়া। ভগৱন্তক হৃদয় পদ্মত প্ৰতিষ্ঠা কৰি একান্ত ভক্তসকলে যেতিয়া গৈ তাত পদপৰশ দিব, হৰিক হৃদয়ে লয়া ভকতে পৰশে গয়া, তেবেহে পাতক হৈ বেহীন। তোমাৰ সকলো পাপ তেতিয়াই নাইকিয়া হ'ব। গতিকে এজন ভকত আহি যদি গংগাত পদ প্ৰক্ষালন কৰে, পদ প্ৰক্ষালন কৰে, গোটেই অনন্ত কোটি জনমৰ যিমানবিলাক গংগাত পাপ আছিল, সেই তীৰ্থবিলাকত পাপ আছিল, এজন ভকতৰ এটি পদ প্ৰক্ষালনতেই গোটেই পাপবিলাক নাইকিয়া হৈ যাব। যেনেকে পৃথিৱীত হেন পাপ নাহিছো তবৰ, কৃষ্ণ নাম শুনি ভিৰে নেদিবে লৰ। পৃথিৱীত এনেকুৱা ডাঙৰ পাপ নাই। পৃথিৱীত হেন পাপ নাহিছো তবৰ, এনেকুৱা পাপ নাই। সৰুৱে হওক ডাঙৰে হওক, এনেকুৱা ডাঙৰ পাপ নাই। কৃষ্ণ নাম শুনি ভিৰে নেদিবে লৰ। ঈশ্বৰৰ নাম শুনি পাপ নপলাব যে তাৰ কোনো মানে নাই। যেনেকৈ এটা অন্ধকাৰ গুহা গাঁত, সেই অন্ধকাৰ গুহাটোত হাজাৰ হাজাৰ বছৰৰ আগৰ পৰা ই অন্ধকাৰ হৈ আছিল। তাত যদি জুই চলা কাঠি এটা মাৰি যদি পোহৰ কৰি দিয়া হ'ল, ধৰি ল'লো 50,000 বছৰ আন্ধাৰ হৈ আছিলে, এনেকুৱা কিবা মোবাইলে নিয়ক বা কিবা কাঠি এটা নি যদি পোহৰ কৰি দিলে, হাজাৰ হাজাৰ বছৰৰ আন্ধাৰ তৎক্ষণাত নাইকিয়া হৈ যায়। তেনেকৈ নাম বস্তুৱে, ঈশ্বৰৰ নামে অনন্ত কোটি জনমৰ পাপো শেষ কৰে। যেনেকৈ অজামিলৰ, যেনেকৈ ৰত্নাকৰৰ, এইসকলতকৈ পাপী পৃথিৱীত নাই। এই পাপীবিলাকৰ নামবিলাক ভাগৱতত থকাৰ কি প্ৰয়োজন আছে? যে ঈশ্বৰৰ নাম যে ইমান শক্তিশালী, ইমান মহান, এই কথা প্ৰমাণ কৰিবৰ বাবেই ভাগৱত শাস্ত্ৰত এই কথা কৈছে। গতিকে এই গোটেই কাহিনীবিলাকৰ পৰা আমি গম পালোঁ, এই কাহিনীটোৰ পৰা আমি এইটোৱে গম পালোঁ যে ভকততকৈ শ্ৰেষ্ঠ তত্ত্ব একো নাই। গতিকে সেইসকল ভকতৰ চৰণত আমি প্ৰণিপাত জনাইছোঁ। বাবান্ধৱ সমস্ত কৃষ্ণ। দ্বিতীয় কথা হ'ল, আপোনাসৱে ভাগৱত পাঠ কৰিছে। ভাগৱত এই জগতত সবাতকৈ শ্ৰেষ্ঠ এটা শব্দ হ'ল ভাগৱত। আকাৰডাল গুচাই দিলে ভগৱত হয়। ভগৱত বুলিলে ভগৱান বিষ্ণুক বুজায়। অনন্ত কোটি নাৰায়ণ, কোটি কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ, হৰি সত্য জনাৰ্দন, পৰমাত্মা যোগেশ্বৰ নাদি অনন্ত, নিৰ্গুণ নিয়ন্তা ৰাম বুলি যাক কোৱা হয়, কৃষ্ণ বুলি যাক কোৱা হয়, আকাৰডাল গুচাই দিলে ভগৱত হয়। ভগৱত মানে ঈশ্বৰ। এই ভাগৱত গ্ৰন্থখনিৰ ওচৰলৈ কোনোবা যদি আহিল, সেইজনৰ কি হয়? ব্ৰাহ্মণে ভজিলে ব্ৰহ্ম তেজ বিধি হুৱে, ক্ষত্ৰিয়ে পৃথিৱী লাভ কৰি সাধিয়া বিজয়। বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে, ক্ষুদ্ৰ সব ক্ষুদ্ৰ হুৱে হৰিৰ কীৰ্তনে। বন্ধ্যা নাৰী পুতল ভেৱতী গুণৱন্ত, দুৰ্জনুষৰ্জন হুৱে দুখী ধনৱন্ত। মূৰ্খ ৰূপাৰ হয় নানা বিদ্যাৰ অভ্যাস, সামান্য জনৰো পুৰে মনোৰথ আস। ধৰ্ম অৰ্থ কাম মুখ্য চাৰি প্ৰয়োজন, তাসম বাৰু সিদ্ধি হুৱে
যদি কৰে কৃষ্ণৰ কীৰ্তন। এই ভাগৱতৰ ওচৰলৈ, এই ভাগৱত অৱগাহন যি কৰিবলৈ আহিলে, কোনোবা ব্ৰাহ্মণ যদি আহিলে ব্ৰহ্মতেজ বৃদ্ধি হ'ব। ক্ষত্ৰিয়ে পৃথিৱী লাভ কৰে সাধিয়া বিজয়। কোনোবা ক্ষত্ৰিয়ই ভাগৱত ধৰ্ম অৱগাহন কৰিলে তেওঁ এনেকুৱা সমৰ্থ হ'ব, তেওঁ প্ৰচণ্ড প্ৰতাপী হ'ব, তেওঁতকৈ শক্তিশালী কোনো নাথাকিব। সমস্ত কাৰ্য সমাধা কৰিবৰ বাবে তেওঁ যোগ্যৱান হ'ব। ক্ষত্ৰিয় পৃথিৱী লাভ কৰে সাধিয়া বিজয়। বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে। কোনোবা বৈশ্য লোকে যদি, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এই চাৰি জাতি, গতিকে কোনোবা বৈশ্যই যদি ভাগৱত অৱগাহন কৰে তেওঁ সম্পদশালী হ'ব। ক্ষুদ্ৰ হ'ব শুদ্ধ হবে শৰীৰ কীৰ্তনে। এই ভাগৱত কোনোবা যদি একেবাৰে নিম্ন মানদণ্ডৰ, একেবাৰে নিকৃষ্ট, যাক অৱহেলিত, পদদলিত, নিষ্পেষিত আদি নামেৰে নামাকৰণ কৰা হয়, হীনতো হীন জাতি ন শূদ্ৰা মদ ভক্তা। মোৰ ভকত কেতিয়াও ক্ষুদ্ৰ হ'বই নোৱাৰে। আপোনালোকে জানে ৰাজকীয় যজ্ঞ যুধিষ্ঠিৰে পাতিলে। ৰাজকীয় যজ্ঞত 1 কোটি ব্ৰাহ্মণক কৰাইলা ভোজন। 1 কোটি ব্ৰাহ্মণক কৰাইলা ভোজন। তথাপিতো নুশেষিতো ঘণ্টাৰ বাজন। ভকতা চাণ্ডালে যেবে কৰিলে ভোজন। প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ বাজন। 1 কোটি ব্ৰাহ্মণক মাতি যুধিষ্ঠিৰ ৰজাই পঞ্চম পাণ্ডৱে পতা সেই যজ্ঞটোত ব্ৰাহ্মণক দান দক্ষিণা দি পঠিয়াই দিলে। মই এতিয়া দান দক্ষিণা দি পঠিয়াই দিলে, দান মানে তোলা দান। এতিয়া ব্যাখ্যা কৰিলে সেইখিনি বহল হৈ যাব। তোলা দান, তোলা দান মানে 1 কোটি ব্ৰাহ্মণক মাতিছিলে। তোলা দান মানে, তোলা মানে আগত আমি তোলাচানী বুলি কৈছিলোঁ যে, আগত আমি তোলাচানী দেখিছিলোঁ, আপোনালোকেও দেখিছে চাগে কোনোবাই। দগা এফালে থাকে, পেলাখন এফালে থাকে, এফালে দণ্ডডাল থাকে, মাজত ৰছীডাল থাকে, তাত দাগ আছে, সেইটো তোলাচানী বুলি কয়। সেই তাৰ পৰা তোলা আহিছে, তোলা দান আহিছে। তোলা মানে দগা পেলা। ৰজাই, আমি যেনিবা ৰজা, আমি 75 কেজি আছোঁ নহয়, আমাৰ ওজন কৰি ল'লে, লৈ 75 কেজি ৰজাৰ গাৰ ওজনৰে দগাত এটা তুলি দিলে। ইফালে সেই ৰজাৰ গা ওজনৰে যিমানজন ব্ৰাহ্মণ যজ্ঞলৈ মাতিছিলে সিমানখিনি সোণ বস্তাত ভৰাই টোপোলা বান্ধি ওজন কৰে। ৰজাজন 75 কেজি আছিল নহয়, 75 কেজি সোণ প্ৰতিজন ব্ৰাহ্মণক এইদৰে সেইটোৱে দান দিলে, তাক তোলা দান দিলে। তাৰপিছত দক্ষিণা আকৌ কি? দক্ষিণা হ'ল আমাৰ এতিয়া যেনেকৈ কিবা বস্ত্ৰ এখন দি সেৱা ভাগ কৰিলে, লগতে অৰিহণা এটাই গপ এটাই দিলে, দক্ষিণা হ'ল। দানটোৰ লগত দক্ষিণা হ'ল, আমি সেইটোৱে কৰোঁ। কিন্তু দক্ষিণা হ'ল কি? এই যজ্ঞ কৰোঁতে সেই যজ্ঞ কৰা ৰজাজনে যজ্ঞস্থলীত দক্ষিণ ফাললৈ মুখ কৰি, পূব পশ্চিম উত্তৰ দক্ষিণ, এইটো দক্ষিণ নহয়, দক্ষিণ ফাললৈ মুখ কৰি যিমানজন যজ্ঞ কৰিবলৈ ব্ৰাহ্মণ মাতিছিলে সিমানজন ব্ৰাহ্মণৰ জোখাৰে সিমানজনী গাই গৰু দক্ষিণ ফালে মুখ কৰি বান্ধিব। দেখিছেনে বাৰু কথাবিলাক? সিমানজনী গাই গৰু বান্ধিব লাগিব। গাই গৰু আনি এনেই বান্ধি থ'লে নহ'ব। এনেই গাই গৰু এজনী আনি থ'লে বান্ধি থ'লে আমাৰ গোহালিত থকা নিচিনা গৰু এজনী বান্ধি থ'লে নহ'ব। অকণমানি কিবা কিবি শিং চিং নথকা গৰুজনী 1 নম্বৰ কথা হ'ল শিঙালী হ'ব লাগিব, শিং থাকিব লাগিব। শিং থকাই নহয়, গৰুজনী চুখৰ থাকিব লাগিব। আজিকালি যে জাৰ্চিবিলাক আছে ওলাইছে যে এনেকুৱা সমান সমান আছে, এনেকৈ পোন্ধৰ দিলে গৰুজনী গোটেইটো সমান হৈ যায় যে নহ'ব। চুখৰ থকা আমাৰ গৰুবিলাকৰ নিচিনা হ'ব লাগিব, চুখৰ থকা গৰু হ'ব লাগিব। অকল সেয়াই নহয়, গৰুজনী উহাৰত গাখীৰ থাকিব লাগিব, হয় পেটত আজি যোগু কালি যোগু হৈ পোৱালি থাকিব লাগিব, নহয় পোৱালীয়ে উহাৰত মুখ দি গাখীৰ খাই থাকিব লাগিব। তেনেকুৱা গৰুৱে বান্ধিব পাৰিব। অকল সেয়াই নহয়, এজনী গৰু ঠেং কেইটা থাকে? 4টা। খুৰা কেইটা থাকে? আই খুৰা কেইটা থাকে? এজনী গৰু খুৰা কেইটা থাকে? এই ঠেঙে 4টা। খুৰা গৰু খুৰা তেনেকুৱা ঘোঁৰাৰহে এটা খুৰা থাকে, ঘূৰণীয়া। কেলে এটা ঠেঙত 2টা খুৰা থাকে জানো? 2টা খুৰা থাকে হয় নহয়? 2টা খুৰা থাকে, মাজতে 2টা খুৰা থাকে। সেইফালৰ পৰা 8টা হ'ল। পিছে প্ৰতিটো ঠেঙৰ খুৰা 2টাৰ পিছফালে ইমান খুৰা দুটি আছে চাব।
সেই ধুতিটো ইমান টোপনি মাকনি সোণৰ টুপি দুটা লগাই তাতো সোণৰ সুৰা কৰাই থব লাগিব। 4টা ঠেঙত 16টা সোণৰ সুৰা আৰু শিঙত দুটা 18টা সোণৰ সুৰা লগাই গৰুজনী বান্ধি দিব লাগিব। সেইজনী গৰুক দক্ষিণা দিব লাগিব, ব্ৰাহ্মণক দিবগৈ লাগিব। কিমান কষ্টকৰ কাম সম্ভৱ! 1 কোটি ব্ৰাহ্মণ মাতি যুধিষ্ঠিৰ ৰজাই সেইটো কাম কৰিলে। যজ্ঞ আৰম্ভ হওঁতে সুধিছিলে যে যজ্ঞৰ যে হৈছে কোটি কোটি টকা যে আমি খৰচ কৰিছোঁ, আমি কেনেকৈ গম পাম যজ্ঞটো সাৰ্থক হৈছে নে নাই হোৱা? কৃষ্ণই ক'লে যে বৰ ভাল কথা সুধিছা, যজ্ঞটোৰ মাজতে ঘণ্টা এটা লগাই থবা, ঘণ্টাটো নিজে নিজে বাজিব, মাৰিডালো লগাই থবা, ঘণ্টাটো সময়ত যজ্ঞ সাৰ্থক হ'লে নিজে নিজে বাজিব। ঘণ্টা নেবাজিলে পিছত পঠিয়াই দিলে কৃষ্ণক সুধিলেগৈ, কৃষ্ণই পঠিয়াই দিলে যুধিষ্ঠিৰকে ভীমকে, গুহক চণ্ডালক মাতি আনা। অৰ্জুনে কৈছে সখী, গুহক চণ্ডালক যে মাতিবলৈ কৈছা, গুহক চণ্ডালটোতো চণ্ডালে, এওঁতো ব্ৰাহ্মণ নহয়, তুমি তালিকাখন আনাচোন। তেনেহ'লে মই যে তালিকাখন বনাই দিছিলোঁ তোমালোকক, তালিকাখন চোৱাচোন, গুহকৰ নামটো আছেনে বোলে? আছে। তোমালোকে চবতে টিক মাৰ্ক দিলা, গুহকৰ নামটো টিক মাৰ্ক নিদিলা, গুহক নামাতিলা, তাৰমানে চণ্ডাল বুলি ভাবিলা ন? কেনেকৈ জানিছে চণ্ডাল বুলি? বাকলিত লৈ সি গম পালে চণ্ডাল বুলি। মই তালিকাত যে লিখিছিলোঁ এতিয়াও যোৱা মাতি আনা। গুহকৰ পদূলি বাটত গৈ এটা গোন্ধ পালে, দুৰ্গন্ধ এটা পালে, বিস্তাৰ গোন্ধ এটা পালে, গুচি আহিলে, নামাতিলে। কৃষ্ণক ক'লেহি বোলে বৰ বেয়া গোন্ধ এটা পালে, নামাতিলোঁ। নহ'ব, আকৌ যোৱা, আঁঠুকাৰি সেৱা কৰিবা গুহাটো মুখতে, পদুমৰ দৰে পাৰিজাতৰ দৰে গুণ পাবা। পালে, মাতি আনি গুহকক ৰাজহুৱা যজ্ঞত দ্ৰব্য ভাণ্ডাৰৰ পৰা দ্ৰব্য নি খাবলৈ দিলে। গুচি গ'ল, ঘণ্টা নাবাজিল। আকৌ চিন্তা কৃষ্ণক সুধিলে, ঘণ্টা যে নাই বজা কৃষ্ণ, এই ঘণ্টা নাই বজা, তোমালোকে কিবা খেলি মেলি কৰিছা? বোলে একো খেলি মেলি কৰা নাই, খেলি মেলি কৰা নাই। মই যে ব্ৰাহ্মণসকলক যে মাতি আনি তোমালোকে যজ্ঞলৈ মাতি আনিছিলা, মই এটা দায়িত্ব লৈছিলোঁ, দেখিছিলা নাই? বোলে দেখিছিলোঁ। কি কৈছিল? বোলে প্ৰতিবাদতে ভৰি ধুৱাইছিলোঁ। ভৰি ধোৱা দায়িত্বটো কোনে লৈছে? বোলে আপুনি লৈছে। কৃষ্ণই নিজে লৈছে। কৃষ্ণই দয়া কৰি সেই দ্বাপৰ যুগতেই ব্ৰহ্ম শক্তিটো ব্ৰাহ্মণসকলৰ পৰা তেতিয়াই কাঢ়ি আনিলে। গতিকে ভৰি ধুৱাইছিলোঁ, গুহকক ভৰি ধুৱালে নাই? গুহকক বহুৱাই লৈ সকলো সাষ্টাংগিক প্ৰণিপাত কৰি সেৱকীসকলে সেৱা কৰিলা নাই? বোলে নাই কৰা। ৰান্ধিবলৈ যাওঁতে তেওঁ আজ্ঞা লৈ ৰন্ধন কৰিবলৈ গৈছিলে নাই? যেনেকৈ আমাৰ দেউৰীসকলে আজ্ঞা লৈহে ৰান্ধিবলৈ ৰান্ধনশালত সোমায়। অনুমতি লৈছিলে বোলে নাই লোৱা। কি কৰিলা আৰু দ্ৰৌপদী সুধিলে ৰান্ধিছিলে কোনে? বোলে ময়ো ৰান্ধিছিলোঁ। দেউতা কোনে দিছিলে? বোলে ময়ে দিছিলোঁ। দ্ৰৌপদীয়ে তুমি দি লৈ কিবা ভাবিছিলা নেকি? কথা এটা ভাবিছিলা। কি ভাবিছিলা? মই আৰু 64খন ব্যঞ্জন, জাগৰীয়া ব্যঞ্জন বনাইছোঁ আৰু যজ্ঞত থাকি যোৱা দ্ৰব্যৰে সৈতে বনাইছোঁ, অনেক উপাদেয় হৈছে। এই গুহকক দিয়াৰ পিছত গুহকক গোটেইসোপা থোপাই আনি এনেকৈ লৈ আৰু টেঙা, তিতা, খাৰ, মিঠা, সকলো জ্বলা জলকীয়া গোটেইবিলাক গোটাই লৈ সানি লৈ বোলে কোনটোৰ পিছত কোনটো খাব লাগে একো নাই আৰু চব গোটাই লৈ বোলে ওম বিষ্ণু ল'বা বুলি খাই পেলাই। সেইকাৰণে ভাবিছিলোঁ বোলে খাবলৈ নোপোৱা, আগে পিছে খাই নাপালে কেলেবা কথা কৰিবা। চণ্ডালৰ খোজ পালে আৰু খাই গৈছে, কোনটোৰ পিছত কোনটো খাব লাগে একো নাজানে। এনেকৈ ভাবিছিলোঁ বোলে। এতিয়া দুখ কাৰ গাত? যোৱা গুহকক হ'ল। গুহকক আনিবৰ কাৰণে পঞ্চম পাণ্ডৱ 5জন গ'ল। পিছে দ্ৰৌপদী ক'লে, প্ৰিয়ে লগত তুমিও যোৱা, মোৰ ভকতক বৰ খঙাল, মোৰ ভকতক তুমি সেইদৰে আনিব যে পাৰিবা মোৰ আশা নাই এওঁলোকে, গতিকে এইবাৰ তুমি যোৱা। তুমিও পাৰিবা যে আশা নাই, তথাপিতো তুমি যোৱা, মই তোমাক আজ্ঞা কৰিছোঁ। পঞ্চম পাণ্ডৱ আটাইকেইজন গ'ল। গৈ ধৰি লওক ইয়াৰ পৰা নামটি চাৰিলে কিলোমিটাৰমান, কেইমাইলমান হ'ব? 5 মাইলমান হ'বনে? 5 মাইলমান গৈছিলে। গুহক গ'লগৈ। যেতিয়া এওঁলোকে ক'লে ঘণ্টা নাবাজিল, গুহকক আগভেটি ধৰি সেৱা জনালে বোলে
আমাৰ যজ্ঞ ঘণ্টাটো এতিয়াও নাবাজিল, যজ্ঞ সাৰ্থক নহ'ল, আপুনি যাব লাগে। গুহকে একেবাৰে খঙত অগ্নি যেন হৈ পঞ্চম পাণ্ডৱক দেশৰে গালি খবিলে। এটা যজ্ঞত এটা ৰাজকীয় যজ্ঞত এটা ঘণ্টা বজাই থৈছা, এটা ঘণ্টা বজাবৰ কাৰণে 1 কোটি ব্ৰাহ্মণ মাতি খুৱাই দান দক্ষিণা দিলে, ঘণ্টা নাবাজিলে মই কি কৰিব লাগে? যোৱা 100 কোটি ৰাজকীয় কৰা, 100 কোটি ৰাজকীয়ত 100 কোটি ঘণ্টা বজাই থোৱা, ওলমাই থোৱা, মোক মাতিবা, মই অকলেই ঘণ্টা বজাম, যোৱা বুলি কৈ পঞ্চপাণ্ডৱক দাবী দি পঠিয়াই দিয়ে, ধমকি দি পঠিয়াই দিয়ে। দ্ৰৌপদীৰ ওচৰলৈ আহি পঞ্চপাণ্ডৱে ক'লে যে উপায় কি? দ্ৰৌপদী পঢ়া ভক্তা আছিলে, আইসকল বাপসকলে জীৱনত একো কাম কৰিব নোৱাৰিলেও আইমাগৰাকী যদি, আইসকল যদি কল্যাণী হয়, ঈশ্বৰ পৰায়ণ হয়, আমাৰ কথাতে কয় নহয়, বোপাইজনে ভকতি কৰি কৰতাল বাই, হয়নে বাৰু? আইগৰাকীয়ে চৰুতে খায়, ভকতি বাঁহতলে যায়, এনেকৈ কয়। পুৰুষে প্ৰকৃতি হৈও একমতি, তেহে সিজিব হৰিত ভকতি, এইষাৰিও কয়। গতিকে হৰিত ভকতি পুৰুষ আৰু প্ৰকৃতি এক হৈ কৰিব লাগে, আগৰ শাৰী নহয়। এই যে প্ৰমাণ সেইটোৱে হ'ল, প্ৰমাণ সেইটোৱেই হ'ল। কি হ'ল? দ্ৰৌপদীয়ে ভগৱন্তক প্ৰাৰ্থনা কৰিলে যে প্ৰভু, তুমি পঠাইছিলা, মোৰ স্বামীহঁতে মোক নিব নোৱাৰে, ঘূৰাব পৰা নাই, গতিকে মই তোমাৰ চৰণত মিনতি জনাইছোঁ। ভগৱন্তই সিদ্ধিস্থিত হৈ তেওঁক পৰামৰ্শ দিলে, আগবাঢ়ি গৈ ক'লে যে প্ৰভু, আপোনাৰ খং উঠিছে, হয় উঠিব লাগেও, পিছে দাসীয়ে কিবা এটি কম বুলি ভাবিছোঁ, মোৰ স্বামীহঁতে যিটো কথা ক'ব নোৱাৰিলে মই কম বুলি ভাবিছোঁ, অনুমতি দিবনে? বোলে কহ, কি ক'ম বুলি ভাবিছ? আপুনি যে 100 কোটি যজ্ঞ কৰি 100 কোটি ঘণ্টা ওলমাই থ'বলৈ কৈছে, ইতিমধ্যে আমাৰ 100 কোটি যজ্ঞ কি, আমাৰ অনন্ত কোটি যজ্ঞ কৰা হৈ গৈছে, অনন্ত কোটি ঘণ্টা আমাৰ ওলমোৱা হৈ গৈছে। গতিকে আপুনি গৈ ঘণ্টাখিনি বজাবগৈ লাগে, অনন্ত কোটি ঘণ্টা। এই বুলি দ্ৰৌপদীয়ে কোৱাৰ লগে লগে একদম গুহক খঙাল হ'ল আৰু আকৌ খং উঠি আহিল। ৱাই এটা ঘণ্টা বজাবৰ কাৰণে আহিছ তহঁতি মোৰ ওচৰলৈ উভতি, বাৰে বাৰে আমনি কৰি আছ। আকৌ তই, মই 100 কোটি কথা ক'লোঁ, তই অনন্ত কোটি কথা ক'লি, কি কথা ক'ব লাগিছে? কেনেকৈ তই অনন্ত কোটি ৰাজকীয় কৰিলি, অনন্ত কোটি ঘণ্টা ওলমালি? বোলে প্ৰভু, আপোনাৰ নিচিনা এজন সন্তক নিমন্ত্ৰণ কৰিবৰ বাবে এটা খোজ আগবঢ়ালেই 1 কোটি যজ্ঞ হয়। ভকত থকা স্থানলৈ, নাম থকা স্থানলৈ, কৃষ্ণ গুণানুকীৰ্তন কৰা স্থানলৈ এখোজ যদি আপুনি আগবঢ়াই দিলে 1 কোটি ৰাজকীয় যজ্ঞ। ভাগৱত আছে, নাম আছে, বতৰ বেয়া নেযাওঁ, আপোনাৰ যজ্ঞ কেঞ্চেল। নাম আছে, আপোনাৰ ঘৰত নামষাৰ পতা হ'লে, আপোনাৰ ঘৰত ভাগৱত পতা হ'লে, সেইদিনা যদি ভকত নাহিলেহেঁতেন আপোনাক কেনেকুৱা লাগিলেহেঁতেন? বতাহ, বৰষুণ, ঢেৰকণি, বিজুলী, ধুমুহা, ভূমিকম্প যি নাহক, ভূমিকম্প কিমান মানুহ মাৰিছে, য'ত মাৰিছে শেষ কৰি পেলাইছে। ধুমুহাত ঢেৰ মানুহ মৰে, চব মৰিছে যাওক। গাজনি কৰি ঢেৰ মানুহ মৰিছে, চব মৰিছে যাওক, হয়নে বাৰু? যাক লিখন আছে সেইজনেহে যাব। গতিকে ধুমুহালৈ ভয় কৰি নোযোৱা কথা আছে না? নহয়। গতিকে 1 কোটি ৰাজকীয় যজ্ঞ ইতিমধ্যে হৈ গৈছে। আপোনাৰ নিচিনা সাধুজনক নিমন্ত্ৰণ কৰিবলৈ এটা খোজ আগবঢ়ালেই আমাৰ 1 কোটি যজ্ঞ হয়। তেনেকৈ আমি পঞ্চম পাণ্ডৱ এটাইকেইজনে কিমান দূৰ আহিলোঁ চাওকচোন। গতিকে আমাৰ অনন্ত কোটি কোটি যজ্ঞ হৈ গৈছে। দ্ৰৌপদী মূৰতে হাতখন থৈ কৈছে, বোলে আয়ো বৰ ধন্য কথা ক'লিছে তই, হয় তই যাজ্ঞ বল কি যাজ্ঞখিনি ৰূপত জীয়ৰী সুন্দৰ কথা ক'লি, বল ঘূৰি আহিল। দুৱাৰ মুখতে ভৰি হাত ধোৱালে, পাদুদক ক্ষীৰত ল'লে পঞ্চম পাণ্ডৱে, বহুৱাই লৈ সকলোৱে ল'ৰা ছোৱালী দি সেৱা কৰিলে, অনুমতি ল'লে অন্ন ৰান্ধিবৰ কাৰণে। আৰু ৰান্ধি থাকোঁতে মহামহন্তজনলৈ অন্ন এমুঠি পাক কৰিছোঁ বুলি অন্ন ৰন্ধন কৰিলে, চণ্ডাল এটালৈ বনাইছোঁ বুলি অন্ন ৰন্ধন কৰা নাই। এই কাহিনীটোৱে কি বুজিছে? আপুনি আমিও এই কাৰ্যসূচীবিলাক কৰোঁতে আজি সেৱকীসকলে তাতে আমি সিমানৰ পাত্ৰ নহয়, আমাক ভৰি ধুৱাব নালাগে, আমি সিমানৰ যোগ্য নহয়, কিন্তু আপোনালোকে আনুষ্ঠানিকতা অৱলম্বন কৰিছে। আমি কৈছোঁ ইমান ঠাণ্ডা, মোৰ স্বাস্থ্য ভাল নাই, ঠাণ্ডা পানী নিদিব। তেখেতে দুবাৰকৈ দিছে, এবাৰ ধুৱাই আঁতৰাই দিলোঁ, আকৌ এবাৰ বাকী দিছে।
তাৰমানে তেখেতৰ ভক্তিভাৱহে আছে। মই অসুস্থ, মোক ঠাণ্ডা পানী ভৰিত নিদিব, এইটো মই কৈছোঁ, তেখেতে কিন্তু সেইটো ভূক্ষেপ কৰা নাই। তেখেতৰ ভক্তিটোহে প্ৰকাশ হৈছে। এইটো সদা সৰ্বদা আমাৰ সকলোৰে ক্ষেত্ৰতে থাকিব লাগে। অন্ন শুদ্ধ চতশ্ৰুতি চতশ্ৰুতি ধুবা স্মৃতি স্মৃতি লভে সৰ্বগ্ৰন্থিনাং শুদ্ধি ভৱে। এই ভীষ্মই যে সৰসজ্জাত পৰি আছে, পঞ্চম পাণ্ডৱ আহিল, সকলো আহি ভীষ্মক সুধিছে, পিতামহ ভীষ্মক সুধিছে যে পিতামহ, সকলোৱে প্ৰাৰ্থনা জনাইছে, ভীষ্ম সৰসজ্জাত পৰি আছে। তেতিয়া সৰসজ্জাত পৰি থকা পিতামহ ভীষ্মই সকলোকে এষাৰ মাত দিছে, মানে যুধিষ্ঠিৰে পিতামহ এওঁ আশ্বাস দিছে। কিন্তু দ্ৰৌপদীয়ে মাত মতা নাই। পিতামহে কৈছে যে কৃষ্ণা, দ্ৰৌপদী অহা নাই নেকি? দ্ৰৌপদীয়ে পিতামহ আয়ো অন্নশুদ্ধি স্বতঃশুদ্ধ ধবাস্মৃতি সৰ্বগ্ৰন্থিনাং শুদ্ধি ভৱে। অন্নশুদ্ধ স্বতঃশুদ্ধি স্বতঃশুদ্ধ ধবাস্মৃতি স্মৃতি গ্ৰন্থে সৰ্বগ্ৰন্থিনাং শুদ্ধি ভৱে। যে অন্নৰ পৰাই আমাৰ সকলো হয়। মই যে দূষিত অন্ন খালোঁ দুৰ্যোধনৰ ঘৰত, এই দূষিত অন্নখিনি খোৱাৰ কাৰণে মোৰ অন্নৰ পৰা যি ৰস হ'ল, বল বীৰ্য শুক্ৰ শোণিত যিমানবিলাক গাত হ'বলগীয়া শক্তি হ'ল, আমি অন্নৰ পৰাই পাওঁ। এই অন্নবিলাক দূষিত হোৱাৰ কাৰণে দুৰ্যোধনৰ ঘৰত পাপ হস্তেৰে পাপ ভাৱনাৰে আহৰণ কৰা অন্ন মই গ্ৰহণ কৰাৰ কাৰণেই সেই অন্নৰ শক্তিত মই ডুব গ'লোঁ। আৰু মই তোক সেইদিনা ৰাজসভাত দুঃশাসনে ব্যৱস্থা কৰিবলৈ লওঁতে মাত এষাৰ মাতিব নোৱাৰিলোঁ। সেইকাৰণে আমি পবিত্ৰ অন্ন খাব লাগে। অন্নখিনি ভগৱন্তৰ চৰণত অৰ্পণ কৰি খাব লাগে। কৃষ্ণ মন্ত্ৰ হীনজন মতি অতি দুষ্টা, জলসুৰা অন্নতাৰ কুকুৰৰ বিষ্টা। আমি সকলো বস্তু ঈশ্বৰতে অৰ্পণ কৰি সেইকাৰণে খাব লাগে। জীৱা দেই জীৱা আনে জীপৰে ভোজন, সমস্ত কৰিবে গোবিন্দত নিবেদন। কেলে ঈশ্বৰত অৰ্পণ কৰি খাব লাগে, ঈশ্বৰত অৰ্পণ কৰি খাব লাগে, এই বিষয়ে আমি পাছলৈ আলোচনা কৰিম। এতিয়া আমি আকৌ উভতি আহিলোঁ। আমি কি কৈ আছিলোঁ? এই ব্ৰাহ্মণে ভজিলে ব্ৰহ্মতেজ বিধি হৈ, ক্ষত্ৰিয়ে পৃথিৱী লাভ কৰে, সাধিয়া বিজয় বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে, ক্ষুদ্ৰ হবো ক্ষুদ্ৰৱে শৰীৰ কিন্তু। ক্ষুদ্ৰ কথাটো ক'বলৈ গৈ আমি গুহক চণ্ডালৰ কথাটো ক'লোঁ। কিন্তু গুহক চণ্ডালে কি কৰিলে? যেতিয়া গুহকক যথাৱতভাৱে সেৱা সন্মান জনালে, অৰ্পণ কৰি পঞ্চম পাণ্ডৱে সেৱা জনালে, আমিও সেইমতে কৰিব লাগে, এই কথাটোহে কৈছোঁ। সেইমতে যেতিয়া সেৱা কৰিলে, আমাৰ সেৱকীসকলে সেৱা ভাগ পাতিলে, আমি গৃহস্থসকলক বিচাৰি ফুৰিব লাগে, আহক আহক সেৱা ধৰিবলৈ। হয়নে? গৃহস্থই বেলেগ কাম কৰি ফুৰে, নামতি বহি থাকিব, পাঠেকি বহি থাকিব, সেৱকী বিচাৰি ফুৰিবলগীয়া হয়। হয়নে বাৰু? কিন্তু সকলো সেৱকীয়ে সুন্দৰকৈ সেৱা জনালে আৰু তাৰপিছত গুহকে অন্ন গ্ৰহণ কৰিলে। ভকত চাণ্ডালে যেবে কৰিলে ভোজন, অপ্ৰতিগ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ বাজন। গুহকে যিমান খালে সিমান বাৰ ঘণ্টা বাজিলে, যিমান গৰা খালে সিমান গৰা খালে। কহ চণ্ডালক কহ ব্ৰাহ্মণক। কোন ব্ৰাহ্মণ? ব্ৰাহ্মণ সেইজন সম দম তপ শৌচ ৰাজে ব্ৰহ্ম বচ জ্ঞান বিজ্ঞান অস্তিত্ব ব্ৰহ্ম কৰ্ম স্বভাৱজন। এই 12টা গুণ যাৰ গাত থাকিব এইজনক ব্ৰাহ্মণ বোলে। কিন্তু ভাগৱতে কৈছে, চাণ্ডালুপী দ্বিজশ্ৰেষ্ঠ হৰি ভগতি পৰায়ণা, হৰি ভগতি বিহীনস্তু দ্বিজুবি সপসাধমা। চাণ্ডালুপী দ্বিজশ্ৰেষ্ঠ হৰি ভক্তি পৰায়ণা, হৰি ভক্তি বিহীনস্তু দ্বিজুবি সপসাধমা। যিটো চাণ্ডালৰ কায় বাই কমনে সদায় সুমৰে হৰি, আছে ব্ৰাহ্মব্ৰত শিশি ব্ৰাহ্মণৰ শিষে শ্ৰেষ্ঠ আত কৰি। এইজন ব্ৰাহ্মণ সম দম তপ শৌচ ৰাজ ব্ৰহ্ম বচ জ্ঞান বিজ্ঞান অস্তিকং ব্ৰহ্ম কৰ্ম স্বভাৱজন। এই 12টা গুণ তেওঁৰ গাত আছে। এইজন আকৌ চাণ্ডাল, এওঁ এইবিলাক গুণ নাই, এওঁ এটা গুণ আছে, কায় বাক্য মনে সদায় ভগৱন্তক সেৱা কৰে। কহ ব্ৰাহ্মণ, কোনজন ব্ৰাহ্মণ? এইজনে ব্ৰাহ্মণ বুলিছে, কায় বাক্য মনে ঈশ্বৰ সেৱা জন। এয়াই ভাগৱতৰ সিদ্ধান্ত। ন শুদ্ৰা মদ ভক্তা, মোৰ ভকত কেতিয়াও ক্ষুদ্ৰ হ'ব নোৱাৰে।